অলপ কথা পাতোঁ আহক। এই চিৰিজটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যোৱাকালিও মই এনেকুৱা ভিডিঅ' দিছোঁ আৰু শিক্ষাৰ লগত অকণমান পঢ়িম, মানে সদায় তো সদায় দিলে অকণমান চাগে আপোনালোকৰ বৰো হৈ যায়। মই জানো, মানে শিক্ষাৰ বস্তুবিলাক অকণমান বৰিং বস্তু হয়, এইবিলাক কথা মই জানো। গতিকে উপায় নাই, পঢ়িবতো লাগিবই, উপায় নাই। আৰু মই আগতে কৈছোঁ যে মই যিখিনি দিওঁ সেইখিনি গোটেই কভাৰ নহয়, কিন্তু মই আগতে কৈছোঁ গোটেই কভাৰ কৰা অসম্ভৱ। আপোনালোকে নিজে চেল্ফ ষ্টাডি কৰিব লাগিব। আৰু বাকী যিখিনি মোৰ আইডিয়া মতে ভেটেনেৰী চায়েন্সৰ ওপৰত দিছোঁ সেইখিনি অকণমান চাব, আৰু মাজে মাজে দি থাকিম। মাজে মাজে মানে মই প্ৰায় দিম, যিহেতু মই এইকেইদিন অকল আমি পঢ়িয়ে আছোঁ। ইমান মানে কেতিয়াবা কাৰণেতো আপোনালোকৰো অকণমান বৰ ফিল হয়। চ' সেইকাৰণে এতিয়া এটা ডাঙৰ কথা লৈ আহোঁ। এতিয়া ধৰক আপোনালোকে পেট এক্সামত চিলেক্ট হ'ল আৰু BFA ট্ৰেইনিং কৰিব সুবিধা পালে, আৰু মই কৰিছিলোঁ ৰাণীত, আমাৰ গুৱাহাটী যিটো ৰাণী আছে সেইটোত কৰিছিলোঁ। আৰু যেতিয়া আপোনালোকে চিলেক্ট হয়, মোৰ ভিডিঅ' চোৱা কোনোবাটো নহয় কোনোবাটো তাত মানে হেৰি ক'ব। চ' মই ভাবিছোঁ যে যেতিয়া আমি চিলেক্ট হয়, মই তাত বহুত দিন যোৱাও নাই একচুৱেলি। আগতে তাত আড্ডা মাৰা কিবা কৰা এইবিলাক কাম চলিছিল, আৰু মই কিন্তু হোষ্টেলত থকা নাছিলোঁ, ভাড়া ঘৰতে আছিলোঁ। আৰু মই তাত এবাৰ যাম আপোনালোক যেতিয়া চিলেক্ট হয়, আৰু আপোনালোকক লগ কৰিব যাম। এতিয়াতো যিখিনি গোলাঘাট বা যিখিনি ধৰক বেলেগত চিলেক্ট হয় বা কাছাৰ কি শিলচৰত, তাতে যোৱাটো অসম্ভৱ কথা। গতিকে ৰাণীত এটা যাব পাৰি, যিহেতু ওচৰতে আমাৰ পৰা, বেছি দূৰ নহয়। তো গতিকে ৰাণীত এবাৰ লগ পাম বুলি ভাবিছোঁ আপোনালোকক যেতিয়া চিলেক্ট হয়। ময়ো যাম, বহুত দিন যোৱা নাই, আৰু এতিয়া নাযাওঁ। আপোনালোক ভালকৈ চিলেক্ট হৈ লওক, ভগৱানে এইটো কৰক যে আপোনালোক সোনকালে চিলেক্ট হয় আৰু এটা ভাল হেৰি আহে। তাত গৈ আপোনালোকক দেখা কৰিম এবাৰ। মানে আপোনালোকে ধৰক যিখিনি গুৱাহাটীত আশে পাশে আছে সেইখিনিতো ৰাণীতে ল'ব বা ৰাণীতে হেৰি হ'ব। একচুৱেলি ৰাণীত 200টা ছিট থাকে, আৰু সেই 200টা ছিটৰ কাৰণে আপোনালোকক মই এটা ভাল এডভাইচ দিওঁ দেই। ছাপ'জ আপোনালোকে চিলেক্ট হ'ল আৰু ইয়াতে, এতিয়া মানে 3টা চেণ্টাৰত মানে হেৰি হয়, শিলচৰ, বোকাখাত আৰু ৰাণী ইয়াতে। এতিয়া ছাপ'জ আপুনি গুৱাহাটীত আশে পাশে হয় বা ওচৰতে হয়, এতিয়া আপুনি বিচাৰিছে যে ৰাণীত ট্ৰেইনিংটো কৰিব, আৰু গতিকে কিন্তু বিচাৰিলেতো নহ'ব না, 200টা ছিট থাকে। আৰু তাৰ কাৰণে আপোনালোকে যিমান পাৰে, ছাপ'জ ৰিজাল্টটো পালে আজি, তাৰে পিছদিনা আপোনালোকে কি কৰিব জানেনে? যাতে আপোনালোকে ওচৰতে পায়, ৰাণীত যদি গুৱাহাটীৰ আশে পাশে হয় ওচৰতে পায়, সেইকাৰণে আপোনালোকে এটা কাম কৰিব, ডাইৰেক্ট শিলচৰত যাব, তাত এডমিশ্যনটো ল'ব। তাত মানে এডমিশ্যনটো ল'লে কি হয়, ইয়াতে ছিট পাব আপুনি। কাৰণ ছাপ'জ আপুনি ধৰক ছিট মানে এনেকুৱাকৈ ভাবি থাকিলে যে মই ইয়াতে ল'ম, ৰাণীত এডমিশ্যনটো ল'ম, কিন্তু ইতিমধ্যে ৰাণীত এডমিশ্যন হোৱালৈকে ছিট ফিল আপেই হৈ গ'ল। কাৰণ ছিটবিলাক একচুৱেলি মেইন মানে হেৰি হ'ল শিলচৰটো। গতিকে শিলচৰৰ পৰা ধৰক ফিল আপ হৈ আহিল, চবেই তাত গৈ ল'লে এডমিশ্যন। আপুনি ৰখি থাকিলে ইয়াতে হ'ব বুলি, কিন্তু ইয়াতে হ'ব বুলি গম পালে যে অলৰেডি ছিটবিলাক ফিল আপ হৈ গ'ল। চ' সেইকাৰণে এইটো কাম কৰিব, মানে যাতে ইয়াতে যিহেতু লিমিটেড ছিট থাকে, 200টা থাকে, 200টাৰ ওপৰলৈ কেনেকৈ দিব। গতিকে এইটো কথা আপোনালোকে মনত ৰাখিব। আৰু বাকীখিনি নকওঁ, যোনে কাছাৰত হওক বা গোলাঘাটত হওক, যোনে হেৰি কৰিব খোজে তেওঁলোকে হেৰি কৰিব। মোৰ আশা থাকিল আপোনালোকে যাতে ভালকৈ প্ৰিপেয়াৰ কৰে আৰু ভালকৈ ছিটটো লয়, যাতে আমি একেটা, যিহেতু কেতিয়াবা মিলিত হ'ম, যদি যিটো একেটা ডিপাৰ্টমেণ্টত আহিলে, আপোনালোকে ধৰক আহিলে এইটো ডিপাৰ্টমেণ্টত, তো লগ পোৱা যাব এইটো ডেফিনেটলি। চ' সেই হিচাপত আৰু আমাৰ হেৰি হৈ থাকে নহয়, এই কিবা কানি হৈ থাকে অনুষ্ঠান, সেইবিলাকতো গোটেই BFA হওক বা ডক্টৰছ, সেইবিলাক গোটেই লগ পোৱা যায় গোটেইখিনি। আৰু লাইভ ষ্টক হৈ থাকে, জানুৱাৰী মানত হৈ থাকে লাইভ ষ্টকটো। ভাল লাগে, ভাল এটা হেৰি, তাতে গোটেইখিনি লগ পোৱা যাব। আৰু ছাপ'জ কোনোবা দূৰত পৰিল, এই লাইভ ষ্টকতে লগ পোৱা যায়। তো গতিকে এইটো আপোনালোকে দেখা পালে মোক মাত দিব, অকণমান ভাল লাগিব। তো এতিয়া মই হেৰি কৰিম, আপোনালোকলৈ এটা বেলেগ এটা কেনেকুৱা
ভেটেনাৰী ছায়েন্সৰ ওপৰত অকণমান ডিছকাছ কৰিম আৰু মই হিষ্টৰীৰ ওপৰতো ডিছকাছ কৰি আছিলোঁ। এই মানে দুদিন এনেকুৱা টাইপৰ ভিডিঅ' বনালোঁ আৰু লাহে লাহে দি থাকিম বাৰু। আপোনালোকেও প্ৰিপেয়াৰ কৰক, নিজাকৈ ছেল্ফ ষ্টাডি কৰক, অলপমান নেটত গৈ সঁচাৰক মানে হেৰি হয়, আৰু কুৱেশ্যন পেপাৰসমূহ মই দি দিম বাৰু আপোনালোকলৈ। চ' আজিলৈ মানে ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু। চ' ভালে থাকক, কুশলে থাকক। জয় অসম, জয় জুবিন দা।